জোনবাই মই অশোকাই নিহা বাইদেউ এনেকৈ আমি আহিছোঁ দুলীয়াজান আৰু দুলীয়াজানৰ মেইন টাউনৰ মাজমজিয়াত থকা এখন ওখ চিৰিয়েদি ওপৰলৈ উঠি গৈছোঁ আৰু ইয়াতে ডিম হাউচ কনষ্ট্ৰাকশ্যনৰ এটা নতুন অফিচ অপেনিং হ'ব গৈ আছে ইয়ালৈ আহিছোঁ। ইফালে আমাৰ অসমীয়া ছোৱালী ৰেখা বাইদেউ আহিছে। ভালে আছে? লগ পাই ভাল লাগিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ডিম হাউচৰ বহুত প্ৰজেক্ট বনি আছে। যেনে আমাৰ আপুনি জানে মোৰ ঘৰ হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰ। অনাগত দিনত আৰু ভাল ভাল প্ৰজেক্ট ডিম হাউচে পাব বুলি ভাবিছোঁ। আৰু দ্বিতীয় কথা হ'ল যিসকলে এতিয়াও ঘৰ বনোৱা নাই তেখেতলোকে ঘৰ বনাম বুলি আশা কৰি আছে, তেখেতলোকে ড্ৰিম হাউচৰ লগত এবাৰ কণ্টেক্ট কৰি চাব পাৰে। এইফালে আমাৰ ৰূপম দা লগ পালোঁ। নমস্কাৰ। ৰূপম দা, বৰ্তমান আপোনাৰ প্ৰজেক্টৰ কাম কেনেকুৱা? এয়া আপোনালোকে দেখিছে নিৰ্মীয়মান অৱস্থাত আমাৰ দুলীয়াজান প্ৰজেক্ট চলি আছে। এতিয়া বৰ্তমান ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰা ড্ৰিম হাউচ এতিয়া নলবাৰী পৰ্যন্ত আমাৰ কাম আছে। প্ৰায় অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত আমাৰ বৰ্তমান কাম চলি আছে। এয়া আমাৰ দুলীয়াজানৰ এখেত অনাৰ, তেখেতৰ পৰাও আপোনালোকে জানিব পাৰে আমি ধৰক কেনেধৰণৰ কাম কৰিছোঁ, কি কৰিছোঁ। আৰু এইফালে এই দাদাজনে এই ঘৰটো নিৰ্মাণ কৰি আছে দেই। দাদা স্বাগতম জনাইছোঁ দেই। মই অনুপ কাকত চেনেললৈ। হয়, মই এখেতক কামৰ দায়িত্বটো দিলোঁ। এপ্ৰিল মাহত আমাৰ কাম এখেতে ষ্টাৰ্ট কৰিছে। এতিয়া বৰ্তমানলৈকে কাম চলিয়ে আছে। ঠিকে পাইছোঁ কামখিনি দেই, যিখিনি কাম কৰিছে মানে ধুনীয়াকৈ চলি আছে কামখিনি। আৰু ষ্ট্ৰাকচাৰটো যিটো বনাইছে মোৰ পচন্দি হৈছে। মানে সেইখিনিয়ে আৰু বাকী কামখিনি আশা কৰিছোঁ সোনকালে মানে তেখেতে কমপ্লিট কৰিব বুলি। মোৰ দুখন চটৰ কাম আছে। এয়া আপুনিতো তেতিয়া নিজে দেখিলে, চকুৰে দেখিলে। এইখিনিয়ে আৰু ঠিক আছে। আৰু এইফালে দাদাহঁতে খুব সুন্দৰকৈ নিৰ্মাণ কৰি আছে। আপোনালোকে পৰিৱেশটো দেখিছে। যিখিনি মানে পাইছোঁ এতিয়ালৈকে কাম তেওঁলোকে চলাই আছে, ধুনীয়াকৈ চলাই আছে। একো অসুবিধা পোৱা নাই। যেনেকৈ মই মনৰ ফালৰ পৰা যেনেকুৱা ধৰণে বিচাৰিছিলোঁ তেনেকুৱাকৈ তেওঁলোকে কামখিনি আগবঢ়াইছে। খুব ধুনীয়াকৈ ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। আপোনালোকে দেখিছে। মই বৰ্তমান উপস্থিত আছোঁ আজি দুলীয়াজানত, আৰু দুলীয়াজানৰ ইয়াতে ডিম হাউচ কনষ্ট্ৰাকশ্যনৰ এটা কাম আপোনালোকক দেখুৱাবৰ কাৰণে গৈ আছোঁ। এইফালে দাদা, কিমান দিন হ'ল এইটো আৰম্ভ কৰা আপোনালোকৰ? বেছি দিন নাই হোৱা। হয়, 20-22 দিন হৈছে। আৰু 20-22 দিনত ইমানখিনি কাম আগবঢ়াই দিছে ডিম হাউচ কনষ্ট্ৰাকশ্যনে। আৰু ইয়াত লোহাৰ দেখিছোঁ যথেষ্ট ডাঙৰ ডাঙৰ দিছে। এইটো কিমান MM দিছে? এইটো আপোনাৰ 12। হয়। আৰু বন্ধু ক'ৰ পৰা আহিছিলে? মই লখিমপুৰৰ পৰা। হয়। আৰু এইফালে আমাৰ অতিকৈ মৰমৰ জীৱনৰ ৰং বুলি ক'লে সকলোৱে চিনি পায়। নমস্কাৰ। হয়। আৰু বৰ্তমান ডিম হাউচ কনষ্ট্ৰাকশ্যন পাইছোঁ আৰু খুব ধুনীয়াকৈ নিৰ্মাণ হৈ আছে। কি ক'বা অসমবাসী ৰাইজক? ইয়াৰ আগতো আমাৰ ভাইটি আহিছিলে আৰু তেওঁ যথেষ্টখিনি সঁহাৰি জনাইছিলে। আগৰ মানে যিটো আমাৰ প্ৰজেক্টৰ প্ৰথম কাম হৈছিলে আমাৰ ডিব্ৰুগড়ত হৈছিলে। সেইটো আমাৰ 9 লাখ টকাত আছাম টাইপৰ ঘৰ এখন তেওঁলোকে বনাই দিবৰ কাৰণে প্ৰয়াস কৰিছিলে। আৰু তাৰ সঁহাৰি পোৱাৰ পাছতে আচলতে এই দুলীয়াজানত যিটো প্ৰজেক্ট আপোনালোকে বৰ্তমান দেখি আছে, এই প্ৰজেক্টটো নতুনকৈ গঢ় লৈ উঠিছে। গতিকে এইখিনি অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ। কিন্তু এটা কথা কাৰণে ভাল লাগিছে, ইয়াত যিমানখিনি কৰ্মচাৰী আছে প্ৰায় মানে 90% আমাৰ অসমীয়া যুৱক, বিশেষকৈ ইয়াত অসমীয়া যুৱকে ইয়াত কৰ্ম কৰি আছে। সেইটো কাৰণে ভাল লাগিছে। আৰু এইফালে কাম চলি আছে। আপোনালোকে ডিম হাউচৰ কাম চলি আছে। আপোনালোকে দেখিছে ইয়াৰ মিস্ত্ৰীসকলে খুব ধুনীয়াকৈ কাম লাগি আছে। আৰু ভিডিঅ'টো শেষত আপোনালোকক জনাব বিচাৰিছোঁ, যিসকল ব্যক্তিয়ে খুব কম টকাত আপোনাৰ সপোনৰ ঘৰখন বনাম বুলি ভাবিছে তেতিয়াহ'লে ডিম হাউচ কনষ্ট্ৰাকশ্যনৰ সৈতে যোগাযোগ কৰিব পাৰে।